আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মে' দিৱস বা শ্ৰমিক দিৱস। মে' দিৱস বা শ্ৰমিক দিৱস কি এই বিষয়ে মই ইয়াৰ আগতে ফেচবুকত দেখিছোঁ। এতিয়া মই সেই বিষয়ে নকওঁ, এতিয়া মই ক'ম আমি শ্ৰমিক কোনসকল। আমি শ্ৰমিক সেইসকল যিসকল আমি ৰাজমিস্ত্ৰীৰ কাম কৰোঁ, কাঠমিস্ত্ৰী কাম কৰোঁ, মটৰ মিস্ত্ৰী কাম কৰোঁ, মটৰ মিস্ত্ৰী বুলি পাইপৰ কাম যিবিলাক কৰোঁ, আৰু ৱেৰিঙৰ যিবিলাক কাম কৰোঁ ৱেৰমেন বুলি যিবিলাক কয়, আৰু ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, হোম মিস্ত্ৰী আৰু যিমান আছে মিস্ত্ৰীৰ ভিতৰত পৰে এইবিলাক, আৰু অংগনবাদীত যিসকলে কাম কৰে সেইসকলেও ইয়াতে পৰে। তো আমি যিসকলে এইসমূহ কামৰ লগত জড়িত সেইসমূহৰ কাৰণে আমাক চৰকাৰে কিছুমান সা সুবিধা দিছে। যেনেকৈ আমাৰ ল'ৰা ছোৱালী স্কুলত পঢ়িলে আমি স্কলাৰশ্বিপ পাওঁ, বা আমাৰ ল'ৰা ছোৱালী যদি যিমান দূৰলৈ আগুৱাই যায়, ডাক্তৰ, ইঞ্জিনিয়াৰ যিসকলে অধ্যয়ন কৰিব বিচাৰে বা কৰে সেইসকলৰ কাৰণেও আমাৰ ইয়াতে স্কলাৰশ্বিপ আছে। আৰু আমি যিসকলে এইবিলাক কাম কৰি আমাৰ দেশখন বা আমাৰ সমাজখনৰ উন্নতি বা সৌন্দৰ্য বৰ্ধনৰ কাম কৰোঁ, সেই হিচাপে আমাক কিছুমান সংবিধানে অধিকাৰ দিছে। সেই অধিকাৰসমূহৰ ভিতৰত আমি যিটো স্কলাৰশ্বিপ কথা ক'লোঁ, বা আমি 60 বছৰ বয়সৰ পিছত আমি পেঞ্চন পাওঁ, বা আমি কোনো এটা ঘৰত কাম কৰিবলৈ গৈছোঁ, সেই ঘৰৰ মানুহে আমাক কিবা ঝামেলা কৰি আছে বা পইচা দিয়া নাই, বা আমাৰ কিবা দুৰ্ঘটনাই হ'ল কাম কৰিবলৈ গৈ, সেই সময়ত কিবা এক্সিডেণ্ট হ'লেও আমি মেডিকেল ক্লেইম পাওঁ। এই কিছুমান সুবিধা আছে। এই সুবিধাসমূহ আমি আমাৰ যিসকল এইবিলাক আমি মানুহ আছোঁ সেইসকলে সুবিধা ল'ব লাগে। কিন্তু আমাৰ মানুহে এইটো সুবিধা বহুতো ল'ব নোখোজে বা ল'বলৈও টান পায়। কাৰণ আমি বছৰত বেংকত 240 টকা কৰি জমা দিব লাগে, আৰু আমাৰ সন্তাটো বেলেগ বেলেগ নিয়ম থাকিব পাৰে। আমাৰ সন্তাত আমি 300 টকা কৰি দিব লাগে, আৰু আমাৰ সন্তাৰ জৰিয়তে যিবিলাক আমাৰ মেল মিটিং হয় বা সভা সমিতি হয়, সেই সভা সমিতিলৈ হ'লেও আমি কিছু দান বৰঙণি আগবাঢ়িব লাগে। এইটো জোৰ জবৰদস্তি নহয়, এইটো কিবা এটা মিনিমাম আমি কিবা দিব লাগে। যিকি নহওক, তো এইবিলাক ঝামেলাৰ কাৰণে আমাৰ যিসকল অৰিজিনেল মিস্ত্ৰী আছে সেইসকলে এইটো সুবিধা ল'ব নোখোজে। বেংকত গৈ লাইন ধৰিব লাগে, আৰু কাম এদিন ক্ষতি কৰিব লাগে, বা মেল মিটিং হ'লেও আমি তাতে যাই এটেণ্ড দিব লাগে বা উপস্থিত হ'ব লাগে, বা আমি কেতিয়া DC অফিচ বা অইন গুৱাহাটী বা অইন কিছুমান জেগাত আমি ধৰ্ণা দিব লাগে। যিবিলাক আমাৰ সা সুবিধা আছে সেই সা সুবিধা আমাক সংবিধানে দিছে, কিন্তু সেই সা সুবিধাটো আমাৰ চৰকাৰে কিছুমান সা সুবিধা আমাক নিদিয়ে। আমাৰ ধৰক 8 ঘণ্টা কাম কৰিব লাগে, কিন্তু সেই 8 ঘণ্টাৰ ঠাইত আমি 10 ঘণ্টা বা 12 ঘণ্টা আমি কাম কৰি আছোঁ। এইবিলাক অসুবিধাৰ কাৰণে আমি কিছুমান সময়ত আমি ধৰ্ণা দিব লাগে বা চৰকাৰৰ ওচৰত আমি দাবী জনাব লাগে। আৰু আমি যেতিয়া এইবিলাক কাম কৰি আমাৰ বয়স হ'ব, 60 বছৰ বয়সত আমি একো কৰিব নোৱাৰিম, তেতিয়া আমাৰ শৰীৰটো দুৰ্বল হৈ যাব, চকুত নেদেখিম আমি, সেই সময়ত আমি কি কৰি খাম? ইমান যে আমি দেশৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে কৰিলোঁ, তো সেইখিনি কৰাৰ পিছত অন্য যিসকলে গভৰ্ণমেণ্টৰ চাকৰি কৰে সেইসকলেও সা সুবিধা পায় বা পেঞ্চন পায়। যিহেতু আমি সমাজৰ কাৰণে কাম কৰোঁ বা দেশৰ কাৰণে কাম কৰোঁ, সেইকাৰণে আমি 60 বছৰ বয়সৰ পিছত আমি এটা পেঞ্চন পাওঁ, বা একেলগে কেতিয়াবা পাওঁ। তো এইবিলাক সা সুবিধা আমাৰ এইটো শ্ৰমিক সন্থাৰ জৰিয়তে আমি পাওঁ। সেইকাৰণে আমাৰ যিসকল এইবিলাক শ্ৰমিকসকলৰ ভিতৰত পৰে, সেই শ্ৰমিকসকলে এই সুবিধাসমূহ ল'ব লাগে। আৰু য'ত এই মোৰ ভিডিঅ'টো যিসকলে চাই আছে বা য'ৰ পৰাই চাই আছে, আপোনালোকৰ নিজা জিলাত বা ডিষ্ট্ৰিক্টত আপোনালোকে এইবিলাক অফিচ আছে বা চাব অফিচো আছে। সেই অফিচসমূহত আপোনালোকে যোগাযোগ কৰি আপোনালোকে ডকুমেণ্ট জমা দি আপোনালোকে পঞ্জীয়নভুক্ত হৈ ল'ব, আৰু নামটো তাতে আপোনালোকে নাম লগাব, তাতে জইন হ'ব। আমাৰ হাউলিত আছে থানাৰ ওচৰত, আৰু কালজাৰাতো আছে, এইফালে আপোনাৰ কদমগুৰিতো আছে, আৰু বিভিন্ন জিলাত অসমৰ বা ভাৰতবৰ্ষৰ গোটেই পৃথিৱীতে এইটোৰ অফিচ আছে। য'ত চাই আছে মোৰ ভিডিঅ' সেইসকলে তাতে নিজৰ এলেকাত গৈ নিজৰ নামটো পঞ্জীয়ন কৰিব লাগে, আৰু এই সা সুবিধা ল'ব লাগে। আমি যিটো সুবিধা আমাক সংবিধানে দিছে বা আমাক চৰকাৰে দি আছে, সেই সুবিধা আমি কিয় গ্ৰহণ নকৰিম? আমি গ্ৰহণ কৰাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব। মই দেখা পাওঁ আমাৰ দোকানত বা বজাৰত বহুত মানুহ এক্সিডেণ্ট হৈ ঠেং নাই বা মূৰত কিবা হৈছে, হাত কিবা ভাঙিছে। তেওঁলোকক মই সুধোঁ যে তোমালোকৰ এইটো অৱস্থা কিয়? যে মই গুৱাহাটীত ৰাজমিস্ত্ৰী কাম কৰিবলৈ গৈছিলোঁ, বা মই কাঠমিস্ত্ৰী কাম কৰিবলৈ গৈছিলোঁ, মোৰ এক্সিডেণ্ট হৈছে,
একজনৰ এই মূৰটো একদম পূৰা ভিতৰত দাবি গৈছে বা ভিতৰত সোমাই গৈছে। আৰু এটা মই হতে দেখা পাওঁ, এটা কছাৰী টাইপৰ ল'ৰা এটা, তেওঁ কিবা ৰাজমিস্ত্ৰী কাম কৰি আছিল, তেওঁ আপোনাৰ এই এক্সিডেণ্ট হৈ পৰি দুখ পাই ভৰিটো নোহোৱা হৈ গৈছে। এতিয়া মানুহৰ দোকানে দোকানে বা মানুহৰ ওচৰত ভিক্ষা খুজি খাব লগা হৈছে। যেতিয়া আমি শ্ৰমিক সন্থাত নাম লগাম, তেন্তে এইবিলাক এই ভিক্ষা কৰি হোৱা নালাগে, আমাক একো কৰিব নালাগে, আমাক শ্ৰমিক অফিচৰ পৰা বা আমাৰ লেবাৰ অফিচৰ পৰা আমাক কিছুমান সুবিধা দিব। আমাৰ কেতিয়া বেমাৰ আজাৰ হ'লেও আমি মেডিকেল ক্লেইম পাওঁ, বা এক্সিডেণ্ট হ'লেও আমি মেডিকেল ক্লেইম পাওঁ। এই যিমান সা সুবিধা আছে, এই সা সুবিধাসমূহ আমাৰ অৰিজিন যিসকল এই শ্ৰমিক আছে, এই শ্ৰমিকসকলে গ্ৰহণ কৰিব লাগে বা সুবিধা ল'ব লাগে, আৰু নিজৰ ভৱিষ্যতটো মজবুত আৰু শক্তিশালী কৰিব লাগে। আৰু ল'ব লাগে, মোটাৰ কথা সবে এই সুবিধাটো ল'ব লাগে। আমি বহুত মানুহক কওঁ, মানে এলেহুৱা বা হেলা কৰে। আৰু মই নিজেও 2010 চনৰ পৰা মোৰ মামা এজন আছে, তেওঁ মোক কৈ আছিলে, কিন্তু আজি কৰিম কালি কৰিম মই শেষত গৈ 2020 চনত মই এইটো লেবাৰ ইউনিয়নত বা অফিচত মই মোৰ নামটো পঞ্জীয়ন কৰিছোঁ। আৰু তাৰ পৰা তেতিয়াৰ পৰাই মই বেংকত আৰু আমাৰ বছৰত যিটো এই সন্থাত আমি যি দান বৰঙণি দিব লাগে, সেই দি আছোঁ। আৰু মই পৰাপক্ষত যিমান মোৰ ওচৰে পাঁজৰে মানুহ আছে, এইবিলাক কামৰ লগত জড়িত, সেইসকলক মই কৈ থাকোঁ আৰু কৰিবলৈ কৈ থাকোঁ। কিছুমানে আৰু ভাবে যে সি দালালি খাব নেকি, মই কৰিলে তাৰ কি লাভ, সি ইমান মোক কিয় ক'ব লাগে বা মোক কিয় প্ৰেছাৰ কৰিব লাগে। কিছুমান ক্ষেত্ৰত আমি দেখা পাওঁ যে মানুহে ভিক্ষা কৰে, এই মানুহৰ দ্বাৰে ঘূৰি ফুৰে, পইচা লাগে, হেন লাগে তেন লাগে, এইবিলাক সুবিধা, এইবিলাক মানুহক চাই আমাৰ বেয়া লাগে বা মৰম লাগে, বা আমাৰ নৈতিক কৰ্তব্য বা দায়িত্ব বুলি আমি ভাবোঁ। সেই হিচাপে আমি মানুহক কৈ থাকোঁ। এতিয়া কোনোবাই যদি গ্ৰহণ কৰে আৰু কোনোবাই যদি গ্ৰহণ নকৰে, সেইটো ডাঙৰ কথা নহয়। তেওঁলোকে নিজা ক্ষেত্ৰত যেতিয়া অসুবিধাৰ সময়ত পৰিব, তেতিয়া তেওঁলোকে বুজি পাব। মোৰ ওচৰতে এজন মানুহ আছে, তেওঁ জ্বালা চালা বা অইন নলবাৰীত ৰাজমিস্ত্ৰীৰ কাম কৰিছিলে। এতিয়া তেওঁৰ 60 বছৰ বয়স হৈছে। এতিয়া একদিন আমাৰ সন্থাত গৈছে, তেওঁৰ নামটো লগাই দিব লাগে। তেতিয়া আমাৰ যিজন ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীজনে কৈছে, এতিয়াতো আপোনাৰ সময় নাই, 60 বছৰ হ'লেতো আপুনি ৰিটায়াৰৰ সময়, সেই সময়ততো আমি পঞ্জীয়ন কৰিব নোৱাৰিম। সেই মানুহজনে কান্দি আছিলে যে মই ইমান দিনৰ পৰা ৰাজমিস্ত্ৰী কাম কৰি আছোঁ, মই দেশৰ কাৰণে মই বিল্ডিং বনাই দেশৰ সৌন্দৰ্য বৰ্ধনৰ কাম কৰিলোঁ, কিন্তু আজি মই সুবিধাটো নাপালোঁ। আমি বুজাই দিছোঁ, ভাই আপোনালোকে আগত কৰা নাই যদি এতিয়া ক'লে নহ'ব। গভৰ্ণমেণ্টৰ কিছু গাইডলাইন থাকে, নিয়ম নীতি আছে, সেই নীতি নিয়ম মতেহে অফিচ চলে, বা আমি সেইমতে কাম কৰিব লাগিব। যিসকলে বঞ্চিত হৈছে, যিসকলে কৰিব পৰা নাই, তেওঁলোকে বুজি আছে আজি তেওঁলোকৰ কেনেকুৱা অসুবিধা হৈছে। যেতিয়া 60 বছৰ বয়স হয়, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকেও আমাক কিছুমানে আমাক লক্ষ্য কৰে বা চাই বা ভাত চাত দিয়ে, কিছুমানে নিদিয়ে। তেতিয়া আমি বেলেগৰ ধাৰে আমি খুজিব লাগে বা মাগি খাব লাগে, বা তেনেকুৱা ক্ষেত্ৰত পৰোঁ। যেতিয়া আমি ৰিটায়াৰ হ'ম, তেতিয়া আমি এককালীন পইচাও পাম, তাৰপিছত আমি মাহেকীয়া আমি পেঞ্চনো পাম। আৰু সেই পেঞ্চন বা এককালীন পইচাৰে আমি আমাৰ যিখিনি সময় আমাৰ থাকিব বা জীয়াই থাকিম, সেইখিনি আমি সুখ শান্তিৰে থাকিব পাৰিম। বা মোৰ পৰিয়ালৰ মোৰ যিটো পৰিবাৰ হ'ব, মোৰ ৱাইফ হ'ব, তেওঁৰ এটা নিৰাপত্তা আহি যায়। এইখিনি মোৰ ক'ব লগা। আপোনালোকক টানি মই অনুৰোধ কৰিলোঁ, আপোনালোকে যিসকলে এই কামৰ লগত জড়িত, সেইসকলে অতি সোনকালে আপোনাৰ এই নিজৰ এলেকাত গৈ আপোনাৰ নিজৰ নামটো পঞ্জীয়ন কৰক, আৰু এইটোৰ পৰা সা সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰক। আসসালামু আলাইকুম। এই ভিডিঅ'টো মই বহুত দিনৰ ভাগতে বনাব লাগিছিল, কিন্তু মোৰ কাম বা ব্যক্তিগত অসুবিধাৰ কাৰণে, ব্যস্ততা থকাৰ কাৰণে মই দিনটোত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। তাৰ কাৰণে মই দুঃখিত। আকৌ ক'লোঁ, আসসালামু আলাইকুম, নমস্কাৰ গ্ৰহণ কৰিব।